বন্তি জ্বলালেই নিৰাময় হয় ৰোগৰ পৰা। এগুচি বন্তি জ্বলালেই পূৰ্ণ হয় সকলো মনোকামনা। সকাহ লাভ কৰে আৰ্থিক সমস্যাৰ পৰাও। কৃষ্ণ গুণ শোণিতপুৰৰ এটি বিশেষ নামঘৰ। নামঘৰটোলৈ এতিয়া সোধ গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ। এটি বিশেষ নামঘৰ, এই নামঘৰটিৰ চৰ্চা এতিয়া সমগ্ৰ অসমতে চলিছে। কাৰণ এই নামঘৰটিত সেৱা জনাই অসমৰ বহু লোকে বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা বুলি সামাজিক মাধ্যমত প্ৰকাশ পাইছে। এই নামঘৰটিত এগছি বন্তি জ্বলালেই সকলোৰে মনোকামনা পূৰ্ণ হয় বুলি বহুতৰ মুখে মুখে প্ৰকাশ হৈছে। লগতে প্ৰচাৰ হৈছে সামাজিক মাধ্যমতো। এয়া হৈছে তেজপুৰৰ বেচেৰিয়াৰ আঞ্চলিক বৈষ্ণৱ সমাজৰ আচাৰ্য শ্ৰীযুত যতীন বৰাদেৱৰ নামঘৰ। এই নামঘৰটিত পূৰ্বৰে পৰা অঞ্চলটোৰ বৈষ্ণৱসকলৰ উপৰিও শোণিতপুৰৰ বহু ধৰ্মপ্ৰাণ লোকে বিভিন্ন সময়ত সেৱা জনাই আহিছে। এই নামঘৰ ভাগৰ মহিমা প্ৰকাশ পোৱাৰ পিছতে শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে এই নামঘৰটিত সেৱা জনাই ভিন্ন ৰোগৰ পৰা সকাহ পোৱাৰ লগতে আৰ্থিক সমস্যাত ভুগি থকা লগতে অন্যান্য সমস্যাত ভুগি থকা লোকসকলে সুফল পোৱা গৈছে বুলি প্ৰকাশ হৈছে। অসম চৰকাৰৰ পুৰস্কাৰপ্ৰাপ্ত প্ৰাক্তন শিক্ষক তথা বৈষ্ণৱ গুৰু শ্ৰীযুত যতীন বৰাই প্ৰায় ৩০ বছৰৰ অধিক সময় ধৰি এই নামঘৰটিৰ জৰিয়তে ধৰ্ম প্ৰচাৰ কৰি আহিছে। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা অসমৰ বহু লোকৰ বাবে ৰাজহুৱাভাৱে এই নামঘৰটিৰ পৰা আশীৰ্বাদ প্ৰদান কৰা হৈছিল আৰু ইয়াৰ পিছতে বহুজনে বিভিন্ন সমস্যাৰ পৰা সকাহ পোৱা বুলিও জানিবলৈ দিছে। উল্লেখ্য যে এই নামঘৰত সেৱা জনাবলৈ কোনো ধৰণৰ দক্ষিণাৰো প্ৰয়োজন নাই। কেৱল মাত্ৰ ভক্তিভাৱেৰে এগছি বন্তি জ্বলালে নিজৰ মনোকামনা পূৰ্ণ হয় বুলি বহুকেইজন ভক্তই ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে। ইয়াৰ পিছতে এই নামঘৰটিলৈ এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ সোঁত বৈছে বুলি জানিব পৰা গৈছে। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।